সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ ধিং সমষ্টিৰ লহকৰ জিলা পৰিষদত ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া। হাইদৰ বিৰোধী শ্লোগানত উত্তাল লহকৰ জিলা পৰিষদৰ একাংশ পঞ্চায়ত। বাস্তৱত দূৰৰ কথা 10টা বছৰে সপোনতো ৰাইজে দেখা নাপালে হাইদৰ আলী দম্পতীক। বিগত 10 বছৰে বেচামাৰী জিলা পৰিষদৰ সদস্য হিচাপে প্ৰথম 5 বছৰ হাইদৰ আলী আৰু পিছৰ 5 বছৰ হাইদৰ আলীৰ পত্নী নবনীতা আহমেদ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল। পঞ্চায়তৰ সাধাৰণ ভোটাৰ জনতাক বিভিন্ন উন্নয়নৰ মিছা প্ৰতিশ্ৰুতি দি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছতে জিলা পৰিষদ এলেকাত উন্নয়নৰ ফালে পিঠি দি পৰ্বতসম দুৰ্নীতিৰে বিশাল সম্পত্তিৰ অধিকাৰী হ'ল হাইদৰ আলী দম্পতী। কিন্তু সুদীৰ্ঘ 10 বছৰে অঞ্চলটোত উন্নয়ন নহল দৰিদ্ৰ জনসাধাৰণৰ জীৱন ধাৰণৰ প্ৰণালী। বিশেষকৈ নৈপৰীয়া অঞ্চলটোৰ উন্নয়নৰ কোনো ছবি দেখা নগ'ল। আকৌ আহিল পঞ্চায়ত নিৰ্বাচন, আৰম্ভ হ'ল নিৰ্বাচনী কুচকাৱাজ। এইবাৰ পুনৰ এইজন হাইদৰ আলী ধিঙৰ লহকৰ জিলা পৰিষদৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। লহকৰ জিলা পৰিষদৰ পঞ্চায়তে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। তাকে দেখি জাঙুৰ খাই উঠিছে লহকল জিলা পৰিষদৰ এলেকাধীন সৰ্বসাধাৰণৰ ভোটাৰ ৰাইজ। 10টা বছৰে সপোনতো নেদেখা হাইদৰৰ বিৰুদ্ধে ৰাইজে দিছে বিভিন্ন শ্লোগান। এইবাৰ হাইদৰক কংগ্ৰেছ দলে জিলা পৰিষদৰ টিকট প্ৰদান কৰিলে সকলোৱে একেলগে কংগ্ৰেছ দল ত্যাগ কৰাৰ ভাবুকি প্ৰদান কৰিছে কংগ্ৰেছৰ নেতৃত্বক। দলে হাইদৰ আলীক টিকট প্ৰদান কৰিলেও তেওঁ কোনেও ভোট নিদিয়ে বুলি সাধাৰণ ভোটাৰে একেলগে দিছে হুংকাৰ। বিগত সময়ছোৱাত হাইদৰৰ পৰা ৰাইজে কি পালে কি নাপালে, হাইদৰক লৈ সাধাৰণ ভোটাৰ কিমান সন্তুষ্ট, হাইদৰৰ বিৰুদ্ধে ৰাইজৰ মনত কিমান ক্ষোভ সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে। লহকৰ জিলা পৰিষদৰ এইসকল সাধাৰণ ভোটাৰ ৰাইজৰ এটাই দাবী, কংগ্ৰেছ দলে এইবাৰ লহকল জিলা পৰিষদৰ বাবে প্ৰক্ষেপ কৰে এখন নতুন মুখ, এজন নতুন প্ৰাৰ্থী, যিয়ে নেকি ৰাইজৰ হৈ কাম কৰিব পাৰে, লহকৰ জিলা পৰিষদৰ পঞ্চায়তসমূহত উন্নয়ন কৰিব পাৰে। এতিয়া প্ৰশ্ন হয়, এইসকল সাধাৰণ ভোটাৰ ৰাইজৰ যি মনৰ আৱেগ, যি আশা, যি সপোন, সেয়া বাস্তৱায়িত কৰিবনে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দই? এজন নতুন যোগ্য প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি নতুনকৈ গঠন হোৱা লহকৰ জিলা পৰিষদ দখল কৰিবলৈ চেষ্টা কৰিবনে কংগ্ৰেছ দলে? সেয়া অতি কম সময়ৰ ভিতৰত পৰিলক্ষিত হ'ব। অৰুণোদয় আছাম। হাইদৰ আলী বহুত প্ৰতিশ্ৰুতি দিছে, আমাৰ গাঁৱৰ কাম কৰিব, দিনচুৰুতি কাম একো কৰা নাই। সি মানে ভোটৰ সময়ত আহে পেলাই ৰাইজৰ সময়ত, কিন্তু ভোট দি দিও আমি পাছত কিন্তু তাক দেখা নাপাওঁ। এতিয়া যদি চৰকাৰে যদি কংগ্ৰেছ দলে যদি হাইদৰক আকৌ ভোট টিকেটটো দিয়ে, কিন্তু টিকেট এনেই লৈ বহি থাকিব লাগিব, কিন্তু আমি আদৰি নলওঁ। যদি নতুন কোনোবা আছে চাই চিন্তি পেলাই দিয়ক, আমি তাক আদৰি ল'ম। আৰু সি বহুত প্ৰতিশ্ৰুতি দিছে, আজিলৈকে আমি মানে ইয়াত পোৱা নাই। কেতিয়া আমি ৰাইজে কেতিয়াও সিহঁতক সমৰ্থন নকৰোঁ, এইটোৱে কথা। উন্নয়ন একো পোৱা নাই, বহুত ক'লে কিন্তু একো পোৱা নাই, আজিলৈকে পোৱা নাই। এতিয়া যদি নতুন কোনোবা আছে, নতুন কোনোবা মানুহ আছে, দিয়ক, দলে দিয়ক, চাই চিন্তি পেলাই আমি আদৰি ল'ম, কিন্তু হাইদৰক নলওঁ, কেতিয়াও নলওঁ। টিকেট এনেই যাব, গুচি যাব, টিকেট লৈ বহি থাকিব লাগিব। আৰু দলে যদি দিয়ে দলে বুজিব এইটো, পাছত কিন্তু ৰাইজ দলৰ লগত নাথাকে। আপোনালোকে কেনেকুৱা পাৰ্টিটো নতুন পাৰ্টি যোনেই আহে দিম আমি। মানুহ আছে, হাইদৰে অকলে নহয়, আৰু মানুহ আছে, উপযুক্ত মানুহ কেণ্ডিডেট আছে, সিহঁতক দিম, তাক নিদিওঁ, কেতিয়াও নিদিওঁ। কংগ্ৰেছৰ পৰা তাক 10 বছৰ মানে ৰাজত্ব কৰিবলৈ দিছিলে আমাৰ জিলা পৰিষদত। তাৰ মানে কামৰটো দূৰৰ কথা, আমি তাৰ চেহেৰাই দেখা পোৱা নাই। এতিয়া আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ যদি তাক মানে আকৌ টিকেট প্ৰদান কৰে, সি টিকেটৰ প্ৰত্যাশী, প্ৰাৰ্থিত্ব প্ৰত্যাশী, সি যদি আকৌ টিকেটৰ দাবী হয় বা আমাৰ APCCয়ে যদি তাক আকৌ টিকেট প্ৰদান কৰে, তেনেহ'লে আমি ৰাইজে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি কংগ্ৰেছ বৰ্জন কৰিম। বিগত 10টা বছৰে কি কৰিছে, কি ক'ব? আমাৰ ইয়াত কাম একোৱেই কৰা নাই, তাৰ চেহেৰাও আমি দেখা নাই 10 বছৰ। এনেই মিছামিছি কৈ পেলাই ভোটৰ সময়ত ভোট নিয়ে আৰু কামৰ সময়ত তাক পোৱা নাযায়। 10 বছৰৰ ভিতৰত আমি এবাৰো দেখা পোৱা নাই, গাঁৱে গাঁৱে ঘূৰি আছোঁ, এবাৰো দেখা নাই তাক। কাক বিচাৰে আপোনালোকে এতিয়া APCCয়ে যাক নতুন কেণ্ডিডেট দিব, তাক লৈ আমি মানে সমৰ্থিত হ'ম, তাক আমি সকলো ভোটাৰে জয়যুক্ত কৰিম। আপোনালোকে নতুন মানুহ বিচাৰে না? আমি হাইদৰক 10 বছৰত ভোট দিলোঁ, এদিনো আমি গ্ৰামত আহি দেখা নাই ৰাইজ কেনেকুৱা আছে বা নাছে। আমি ৰাইজে সকলোৱে আলাপ আলোচনা কৰি আছোঁ, বেলেগ মানুহ দিব, আমি বেলেগ মানুহ পাছ কৰাই লৈ যাম। আমি হাইদৰক ভোট নিদিওঁ, নতুন মানুহ লাগে, আমাৰ নতুন মানুহ লাগে। আমাৰ গোটেই ৰাইজে আলাপ আলোচনা হৈ আছে, 10 বছৰত তাক ভোট দিলোঁ,
এদিনো গেৰামত আহিবলৈ ফুচফুচ কৰে না, কিবা এটা দিয়ক বা পঞ্চায়তো আহিব কাম কৰিছে নেকি? নাই, একো কৰা নাই, একো কৰা নাই ছাৰ। তাৰ সন্মুখতো মই ক'ব পাৰিম। এইবাৰ আকৌ প্ৰাৰ্থিত্ব বিচাৰিছে? এতিয়া বেলেগ পাৰ্থক্য আমি বিচাৰিছো। কাক বিচাৰিছে আপোনালোকে? যাকে দিয়া ৰাইজৰ ভিতৰত নতুন মানুহতে যাকে দিয়া আমি ৰাজি আছো। গতিকে আমি হাইদৰক ভোট নিদিওঁ। গোটেই ৰাইজে এইটো আলোচনা কৰে যে হাইদৰক ভোট দিওঁ। হাইদৰে এদিন আহি পেলাই আমাৰ গেৰামত চাই উনি দেখে মানুহ কেনেকুৱা আছে না নাছে। 10 বছৰে তাক হাইদৰক আমি চকুৱে দেখি পোৱা নাই। এতিয়া বৰ্তমান যি নতুন মানুহ আহিব আমি চাই চিন্তি নতুন মানুহক আমি ভোটটো দিম। আমি গাঁৱৰ ৰাইজে কংগ্ৰেছ দলৰ পৰা আপোনালোকে কংগ্ৰেছ দলৰ বিচৰা নাই? আমি দলটো আছেই, কিন্তু এতিয়া আমি উপযুক্ত চাই পেলাইহে আমি দিম। কিন্তু হাইদৰ আহিলে যে আমি ইয়াত ভোট দিম, আজি 10 বছৰে হাইদৰক আমি চকুৱে দেখিও পোৱা নাই। তাৰ ঘৰত গ'লেও সি দেখা নকৰে। উন্নয়ন কি কৰিলে? একো কৰা নাই। আপোনালোকৰ ওচৰত আহে নে কেতিয়াবা? কেতিয়া আমি দেখাই নাই তাক। এই মানে জয়ী হোৱাৰ পিছত অহাই নাই? জয় হোৱাৰ পিছত একবাৰ আহিছিলে গৌৰৱ গগৈৰ লগত এই বানপানীৰ সময়ত, তাৰ পিছৰ পৰা তাক সপোনতো দেখা নাই। আপোনালোকক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল? নাই, একো কৰা নাই আমাক। আগতে যিহেতু ইলেকশ্যন আগতো বহুত প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ধিং সমষ্টিৰ চব হেৰি কৰিব, বহুত চাব, ৰাইজক দেখিব, বানপানীৰ সমস্যা হেৰি কৰিব, বহুত কিবা